নমস্তে এভৰিৱান মই খটৰাম মন্দিৰত এতিয়া উপস্থিত হলো উপস্থিত হৈয়ে মই দুই এষাৰমান কথা ক'বলৈ বিচাৰিছোঁ আমি অসমবাসী ৰাজ্যৰ কাৰণে এটা ভাল খবৰ কিয়নো আমি অসমতেই দৰং জিলাৰ ডিপিলা এই খটৰাম মন্দিৰটো স্থাপিত হৈছে আৰু স্থাপিত হৈ ইয়াতে যিখিনি মানে তেওঁৰ প্ৰভাৱ আৰু তেওঁ সদায় সক্ৰিয় আমি সকলোৱে জানো গতিকে আমি আহকছো আমি উপভোগ কৰোঁ ভিতৰতনো কোন দেৱ দেৱী আছে আৰু কেতিয়া স্থাপিত হৈছে আৰু কেনেকৈ স্থাপিত হৈছে আৰু ইয়াত আহিলে কিমানখিনি সুফল পায় আমি জানিবলৈ ইচ্ছা কৰিম ইয়াৰে মানুহখিনিৰ লগত আৰু আপোনালোকে মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক মন্দিৰটোৰ কিছুমান বিশেষত্ব ক'বৰ কাৰণে মই আৰম্ভ কৰিছোঁ খটৰা সত্ৰ স্থাপিত 1568 চন ইয়াত বহুত পুৰণা মন্দিৰ হয় এইটো আৰু সোমাই আপোনালোকে দৰ্শন কৰিব হনুমান মন্দিৰ তো হনুমানক সদায় আমি পূজা কৰিব লাগে পূজনীয় শ্ৰী গুৰু চৰণ সৰজ ৰজ নিজ মনু মুকুৰু সুধাৰি পংকজ বৰণ ৰঘুবৰ জয় ফলচাৰী তো আমি কি কৰোঁ ফল পাওঁ হনুমানক প্ৰথমতে সেৱা সৰ্পণ কৰিলে আৰু খটৰা সত্ৰ স্থাপিত আপোনালোকে দেখিছে মই আপোনালোকক দেখুৱাৰ কাৰণে চেষ্টা কৰিম আপোনালোকে চাব আৰু ইয়াৰ বিশেষত্বখিনি মই দেখুৱাম তো সোমাই আপোনালোকে ভাষ্ট ইয়াতে আপুনি পাৰ্কিং কৰিব পাৰিব যিকোনো সদা হয় মানুহখিনি আহিলে ইয়াত পাৰ্কিং কৰিব পাৰিব পাৰ্কিঙৰ কাৰণে ইয়াত ধুনীয়া সুবিধা আছে এতিয়া আপুনি ইয়াতে ধৰক মোৰ তাত তেতিয়াহে আপুনি আস্তে আস্তে আহিব পাৰিব কাৰণ ইয়াত এটা অসুবিধাৰ সৃষ্টি হৈছে ইয়াত মানে খালী ভৰিৰে অহাখিনি কষ্ট হৈছে মানে হয়নে আইতা ক'ৰ পৰা আহিছে আইতা লাউজানি এইটো মন্দিৰ কিমান পুৰণা আপোনালোকতো বহুত আগৰ পৰা আহিছে এইগিলা মাটি আছিল তেতিয়াৰ পৰাই আপোনালোকে আহা বাপৰে বহুত পুৰণা পিছে হ'লে আপোনালোকে আজি আপোনাৰ কিমান বাৰ হ'ল আহা ইয়াত বহুত দিন হ'ল ভাল লাগছে নে এতিয়া পৰিৱেশখিনি আগতকৈ বহুতখিনি ডেভেলপ হৈছে আৰু ঠিকে আছে দিয়ক একো নাছিল তথাপিও ইয়াৰ বহুত মাহাত্য আছিল কাৰণে আজি ধুনীয়াকৈ মানে গোটেইখিনিয়ে লীলা দেখাইছে আৰু মইতো আপোনাক দেখিতো আচৰিতে পাইছোঁ কাৰণ বয়সৰ লগত আপুনি বহুত ইয়াত জড়িত দিয়ক ঠিক আছে আইতাক লগ পাই ভাল লাগিল বাৰু ঠিক আছে হ'ব যিখন পাৰ্কিঙৰ ফিল্ড বনাইছে যথেষ্ট ডাঙৰ ফিল্ড বনাইছে আৰু ইয়াত মিটিং সভা বা শ্ৰী গোবিন্দ আটা স্মৃতি নাট্য মন্দিৰ শ্ৰীমন্ত শংকৰদেৱ সংঘ দৰং জিলা শাখাৰ 30 বাৰ্ষিক অধিৱেশন 2000 চন স্মাৰক মুকলি মঞ্চও এখন বনোৱা হৈছে ইয়াত আপোনালোকে দেখিব পাইছে আৰু তাত এটা কোঠা বনাইছে জিৰণি কোঠা তো মানুহখিনি জিৰণি ল'ব পাৰে ইয়াত জিৰণি কোঠা বনাইছে এইটো জিৰণি কোঠা হয় মই মন্দিৰটো চাৰি চাইডটো দেখুৱাবৰ কাৰণে চেষ্টা কৰি আছোঁ কিয়নো মন্দিৰটো চাৰি চাইডটো আপোনালোকক দেখুৱাব পাৰিলে মই অলপমান ভাল পাম গতিকে ইয়ালৈ আপোনালোকে আহক আহি মন্দিৰ দৰ্শন কৰক মন্দিৰ দৰ্শন কৰি ইয়াত যিখিনি আপোনালোকে আই মাতৃৰ বা ভগৱানৰ আশীৰ্বাদ ল'ব লগা আছে আপোনালোকে আশীৰ্বাদ লওক ইয়াৰে আপোনাৰ এইটো দি আছে সত্ৰ স্নাতক মহাবিদ্যালয় এইখন ইয়াত ডিগ্ৰী কলেজো হয় চাগে আৰু ইয়াৰ মনোমোহা দৃশ্যবোৰ চাই চাগে আপোনালোকে সঁচাই ভাবিছে মানে সঁচাই ধুনীয়া কি ধুনীয়া মনোমোহা পৰিৱেশ আৰু ইয়াত এটা পুখুৰী আছে পুখুৰীটোত কাছ আছে মাছ আছে যিখিনি পৰ্যটকে ইয়াত আহি এইবোৰ উপভোগ কৰিব পাৰে আৰু ইয়াত মুড়ি দিলে মুড়ি খায় মাছবোৰ উঠি আহে কাছবোৰ উঠি আহে তো ধুনীয়া এটা পৰিৱেশ আছে আপোনালোকে চাই ভাল পাব
আৰু আহক চব ভক্তপ্ৰাণ ৰাইজ আপোনালোকে আহক আহি ইয়াৰ খতৰা সত্ৰৰ আপোনালোকে মনোমোহা দৃশ্যবোৰ উপভোগ কৰক আপোনালোকে কেনেকুৱা পালে সঁচাই মনোমোহা দৃশ্য ইয়াত আহি আপোনালোকে এটা সুন্দৰ মানে ভগৱানৰ দৰ্শন কৰাৰ দৰে একদম গোটেইখিনিয়ে পোৱা যায় মানুহখিনিও ইয়াত আহি সম্পূৰ্ণ ভিৰ হয় বহুত ভিৰ হয় বহুত ভাল লাগে গতিকে ভক্তপ্ৰাণ ৰাইজক আমি বিনম্ৰ অনুৰোধ জনাইছোঁ আপোনালোকে আহক আহি ইয়াৰে খতৰা সত্ৰৰ নাম কীৰ্তন উপভোগ কৰক পাৰা হৈ যায় মনেৰে ইয়াত খুজিব লাগে এই প্ৰমাণ পাইছে গতিকে ধন্যবাদ থাকিল বাইদেউ আপোনালোকলৈ ধন্যবাদ থাকিল আৰু নতুন বছৰৰ শুভেচ্ছা থাকিল আমি যিহেতু অসমীয়া মানুহ ভোগালী বিহুৰ শুভেচ্ছা থাকিল একেলগে ঠিক আছে ধন্যবাদ ইয়া ভিতৰৰ চৰা মই ভিতৰৰ চৰা দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ ইয়াত আপোনালোকে দেখিছে কেনেকৈ মানুহৰ ভিৰ হৈছে আৰু ভিৰবোৰ আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ চাওকচোন কি ধুনীয়া এটা পৰিৱেশ ভগৱান আছে ইয়াতে আছে সুন্দৰ ডিচিপ্লিন সকলোৱে ডিচিপ্লিন মেইনটেইন কৰি বহিছে আৰু গোটেইখিনি ইয়াত এটা ভাল পৰিৱেশ গতিকে আহক ৰাইজ আহক আপুনি কেনেকুৱা পালে এইবাৰৰ লগত কিমান বাৰ হৈছে আপোনাৰ অহা তো সকলো মানুহখিনি ইয়াতে আহি ধুনীয়াকৈ ভক্তপ্ৰাণ ৰাইজসকল ইয়াত একেলগে আহি আমি একত্ৰিত হৈছোঁ আৰু খুব ধুনীয়া এটা পৰিৱেশ গতিকে আপোনালোকে এই পৰিৱেশৰ মাজত থাকি আপোনালোকে ভাল পাব গতিকে আহিব 46 বছৰ হৈছে 44 ইয়াৰ্ছ 46 ইয়াৰ্ছ ৰানিং
আপোনালোকে আহিবনে কমেণ্ট কৰি জনাওক আহিম বুলি কথা দিয়ক তেতিয়াহ'লে মোৰ ভিডিঅ'টো সাৰ্থক হ'ব গতিকে আপোনালোকে আহিব দেখিছেনে ইমান ধুনীয়াকৈ হেৰি কৰি ৰাখিছে আৰু আপোনালোকক মই ক'ব বিচাৰোঁ যে মানে বাহিৰতো বৰ ধুনীয়া ধুনীয়া মন্দিৰ আছে কিন্তু আমাৰ অসমতো আমাৰ দৰং জিলাতো যে ইমান ধুনীয়া ধুনীয়া মন্দিৰ আছে আমি সকলোৱে জানো কিন্তু আমি কিয় নাহোঁ বাৰু আহিব লাগে ভগৱানৰ কিছু হ'লেও নাম স্মৰণ কৰা যায় আৰু আপোনালোকে আহিলে কি হয় জানেনে উৰ্জা পোৱা যায় তো যেনেকৈ মই উৰ্জা পাওঁ কিছুমান ভগৱান মঠ মন্দিৰত গৈ পেলাই মই উৰ্জা পাওঁ আৰু এই উৰ্জাটো কি কৰিব লাগে বজাই ৰাখিব লাগে আৰু আমি প্ৰতিজন ব্যক্তিয়ে প্ৰতিজন মানুহে কি কৰিব লাগে বছৰত এবাৰ হ'লেও আমি মন্দিৰ দৰ্শন কৰিব লাগে মন্দিৰ দৰ্শন কৰিলে আপোনালোকৰ কি হয় যে মানে জীৱনটো সাৰ্থক হয় আৰু পোৱা নোপোৱা সেইটো বাৰু ভাগ্যৰ কথা আৰু মই বিশেষ টকা পইচাৰ কথা নকওঁ টকা পইচা দিয়াছোঁ মানুহৰ চিৰযুগমীয়া বস্তু এইবোৰ কাৰোবাৰ কম কাৰোবাৰ বেছি গতিকে ইমানবোৰ আৰু চিন্তা কৰি থাকিব নালাগে মন্দিৰ দৰ্শনত বহুত টকা নালাগে আৰু টকাও মানুহ কাম নিদিয়ে টকা লৈ বহি থাকে কিন্তু বহি থাকিলে কি হ'ব ফুৰিব নোৱাৰে গতিকে টকাও কিছুমান এৰি দিয়ক দিনত যিখিনি ইনকাম কৰে কিছু দানো কৰকচোন আৰু দাননো ক'ত কৰিব তুমি অলপ ঘূৰি ফুৰি এইফালে নিজৰ নামতে খৰচ কৰক সুস্থ শৰীৰে থাকিব আৰু আপোনালোক আহক ইয়ালৈ বাৰে বাৰে মই কাটৰ অনুৰোধ কৰিছোঁ মন্দিৰলৈ আহক মনবোৰ ফূৰ্তি কৰি লাগিব আৰু মনবোৰ ভালে থাকিব আৰু দেউতা মা ঘৰৰ পৰিয়ালৰ কাৰণে এটা ভাল মনোভাৱ জাগিব যিটো মন আপোনালোকৰ যদি বিপৰীত কিছুমান হেৰি সোমাই আছে এনাৰ্জি সোমাই আছে মন্দিৰত আহিলে বি পজিটিভ আপোনালোকে পজিটিভ কথা চিন্তা কৰিব ভাল কথা চিন্তা কৰিব গতিকে আপোনালোকে আহক আৰু ইয়াৰ সৌন্দৰ্য উপভোগ কৰক তো ধন্যবাদ থাকিল মোৰ ভিডিঅ'টো শেষলৈ চোৱাৰ কাৰণে তো বিয়া চাগে বিয়াৰ কইনা চাগে এইটো আৰু বিয়াৰ কইনা আশীৰ্বাদ লগাইছে তো ভাল হেৰিতে এটা আহি পালোঁ শুভকামনা মনত পৰি থাকে নাথাকি নহয় আমাৰ মানে এই মাদাৰ আজি অলপ ভিডিঅ' কৰি দেখাই দিছোঁ দে মাদাৰক মামি মা আছে কাৰণে আমি কিমান ভাল লাগিছে ন লৈ আহিছোঁ মা জিন্দাবাদ হেপী বিহু এইটো হিয়াশ্ৰী জহত আহি আছোঁ এইটো অংকিতা তাইতো আৰু মন্ত্ৰী MLA হ'ব ইচ্ছা আৰু এইটো বাবু এইটো আমাৰ নীতিদেউ নমস্তে এভৰিৱান আজি আমি পৰিয়ালৰ সৈতে খতৰা মন্দিৰলৈ আহিছোঁ তো খতৰা মন্দিৰৰ ডিটেইলছ গোটেইখিনি মই
ক'বৰ কাৰণে যত্ন কৰিম যে খতৰা মন্দিৰ ক'ত কেনেকৈ কিয় বিখ্যাত তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব ধন্যবাদ বাই 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 আকৌ আমি খতৰা মন্দিৰ নেক্সট টাইম আহিম নেক্সট টাইম আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে জনাব দেই কিন্তু ভাল পালে লাইক কমেণ্ট এটা কৰি জনাই দিব ভিডিঅ'টো আৰু আপোনালোকে সকলোৱে চাব বুলি আশা কৰিলোঁ ভিডিঅ'টো ধন্যবাদ আৰু নেক্সট ভিডিঅ' বনাম আপোনালোকে সকলোৱে চাব মোৰ ভিডিঅ'বোৰ চাব দেই কিন্তু আৰু থ্যাংক ইউ থ্যাংক ইউ ফৰ ৱাচিং